যুদ্ধ হব মৰমৰে যুদ্ধ হব যৌৱনৰে হয় মৰমৰ যুদ্ধ চলিয়ে থাকিব কিন্তু আৰু এখন সকলোতকৈ গুৰুত্বপূৰ্ণ যুদ্ধ আমি প্ৰত্যেকই এবাৰ হলেও যুঁজিছো আৰু যুঁজি যাব লাগিব হেয়া হল জীৱন যুদ্ধ সেই যে বৃদ্ধজন দেখিছে তেওঁ প্ৰায় ৭৫ বছৰৰো ঊৰ্ধ্বৰ এজন ব্যক্তি কিন্তু এই বয়সতো তেওঁ ঘৰত বহি শুই নাথাকি ইমান কষ্ট কৰি চাওকচোন নিজৰ পেটটো পোহপাল দিছে নিজৰ জীৱনটো তেওঁ নিৰ্বাহ কৰিছে প্ৰকৃতাৰ্থত ক'বলৈ গ'লে জীৱন যুদ্ধৰ তেওঁ এজন প্ৰকৃত যোদ্ধা এই যে মুনাবোৰ দেখিছে হেয়া তেওঁৰ জীৱনৰ জীয়াই থকাৰ আহিলা আৰু সোঁফালে যে চাইকেলখন দেখিছে হেয়াই তেওঁৰ জীৱনৰ একমাত্ৰ সাৰথি য'ত কঢ়িয়াই ফুৰে তেওঁ কেইবাটাও বেগ মানে মুনা তাত কি নাই সকলো ধৰণৰ বস্তু আছে ধন্যবাদ জনাইছো ককাজনক আৰু লগতে আপোনালোকক তেওঁৰ যাতে শৰীৰটো এনেদৰে সুস্থ আৰু সবল হৈ থাকক